মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে ৮ আৰু পাঠ নম্বৰ হৈছে ১ আৰু পাঠৰ নাম হৈছে কি? ঋতু আহে ঋতু যায়। এইখন এখন ধুনীয়া কবিতা হয়, তোমালোকে এইখন পঢ়িবা। প্ৰথমে কি কৈছে? গাঁও আহা, এইখন আমি পঢ়িম। চত বহাগত ঋতু বসন্ত, বিৰিখে সলায় পাত, জেঠ আহাৰত গ্ৰীষ্ম ঋতু, ফল পকে নানা জাত, শাওণ ভাদত বৰ্ষা ঋতু, খেতিৰ বাবে ভাল, আহিন কাতিত শৰৎ ঋতু, ভৰে শেৱালিৰ ডাল, আঘোণ পুহত ঋতু হেমন্ত, নিয়ৰ কুঁৱলী পৰে, মাঘ ফাগুনত শীত ঋতু, গছৰ পাত সৰে। তোমালোকে এইখন এনেকৈ পঢ়ি মুখস্থ কৰিবা। চত বহাগত ঋতু বসন্ত, বিৰিখে সলায় পাত, জেঠ আহাৰত গ্ৰীষ্ম ঋতু, ফল পকে নানা জাত, শাওণ ভাদত বৰ্ষা ঋতু, খেতিৰ বাবে ভাল, আহিন কাতিত শৰৎ ঋতু, ভৰে শেৱালিৰ ডাল, আঘোণ পুহত ঋতু হেমন্ত, নিয়ৰ কুঁৱলী পৰে, মাঘ ফাগুনত শীত ঋতু, গছৰ পাত সৰে। তোমালোকে এইখন এনেকৈ পঢ়িবা।